বাইদেউ এইবাৰ নিৰ্বাচনত একমাত্ৰ আপুনিয়ে মহিলা প্ৰাৰ্থী, কিমান আশাবাদী? আশাবাদী উঠিছোঁ, ভোট দিব বুলিতো ভাবিছোঁৱে। এগৰাকীয়ে মই মহিলা, যাতে আমাৰ স্পৰ্টছৰ যিখিনি মানুহ আছে অৰ্গেনাইজাৰখিনি তেওঁলোকেতো নিশ্চয় ভোট দিব মোক। কি আশা কৰিছে, মানে কেনেধৰণে অলিম্পিকখন কেনেধৰণে আগবঢ়াই নিয়াৰ কথা ভাবিছে আপুনি? পৰিৱেশটো আচলতে ভাল হ'ব লাগে। পৰিৱেশটো ভাল হ'বলৈ কাৰণে হ'লে আমি আমাৰ নিজৰ যিখিনি অৰ্গেনাইজাৰ আছে তেওঁলোকে যাতে এইটো প্লেটফৰ্ম পায়। আমিতো খেলি আহিছোঁ ন, আমাৰ কাৰণে হৰা জিকা আছে। আমি খেলতো হাৰিছোঁ, খেলতো জিকিছোঁ। সেইকাৰণে আমাৰ কাৰণে ইমান একো ডাঙৰ কথা নহয়। কিন্তু আমি এইটোৱে মই মেছেজ মোৰ পৰা যাব লাগে, যাতে আমাৰ স্পৰ্টছৰ যিখিনি অৰ্গেনাইজাৰ আছে তেওঁলোকৰ কাৰণে এখন প্লেটফৰ্ম খুবেই দৰকাৰ। এটা বয়সৰ পিছত মানুহে ভাবে যে আমি অলিম্পিকত যাওঁ, অলিম্পিকৰ লগত জড়িত হৈ থাকোঁ, কাম কৰোঁ। সেইটোৱে আমাৰ উদ্দেশ্য। আৰু প্ৰাৰ্থী কিমান আছে আপোনালোকৰ? 16জনমান আছে আমাৰ প্ৰাৰ্থী। আপুনি জইণ্ট ছেক্ৰেটাৰী? হয় হয়, জইণ্ট ছেক্ৰেটাৰীত খেলিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? মোৰ এতিয়া ক'বলৈ কাৰণে এইটো টান হৈছে। 16জনৰ ভিতৰত আছোঁতো, মানে 6জন থাকিব। 6জন থাকিব।